আজি প্ৰথম কথাটো মই ক'ব লাগিব যে আজি এই ফিল্ডত 100 বছৰৰ ভিতৰত আটাইতকৈ বেছি অডিয়েঞ্চ হোৱা দিনটো হ'ল আজি। এবভ 15,000 15,000 ওপৰত আৰু গেইন ছাকচেছ। আমি এটা উদ্দেশ্য লৈ এই টুৰ্ণামেণ্টখন পাতিছিলোঁ ইন দ্য নেম অফ জহিৰুল ইছলাম, লেট জহিৰুল ইছলাম। আমি মেছেজ দিব বিচাৰিছিলোঁ যে উই আৰ ইউনাইটেড। আমি এণ্টি ছ'চিয়েলৰ পৰা আমি দূৰত আঁতৰি যাম, আমি ড্ৰাগছৰ পৰা আমি আঁতৰি আহিম আৰু ব্ৰাদাৰহুড আমি ভাতৃত্ববোধ আমাৰ মাজত আকৌ পুনৰ শক্তিশালীভাৱে আমি গঢ়ি উঠাম। এই মেছেজ যিবিলাক আমাৰ আগত ৰাখি এই টুৰ্ণামেণ্টখন আমি পাতিবলৈ লৈছিলোঁ, তেতিয়া আমি ঘোষণাও কৰিছিলোঁ। আৰু অডিয়েঞ্চ অৰ্থাৎ ক্ৰিকেট প্ৰেমী ৰাইজ, মানকাচৰবাসী ৰাইজ পূৰ্ণ সহযোগিতা কৰিছে, 100% সহযোগিতা কৰিছে। আমি জনামতে প্ৰায় 60-70 বছৰৰ পৰা এই ফিল্ডখনত দেশ বিদেশৰ পৰা যিসকল প্লেয়াৰ আহিছিল তেওঁলোকে সদায় সুনাম কঢ়িয়াই লৈ গৈছে আমাৰ। তেওঁলোকক আমি যেতিয়াই মাতিছোঁ তেওঁলোকে উৎফুল্লিত হৈছে যে মানকাচৰত আমি যাম, মানকাচৰ এৰেঞ্জমেণ্ট ভাল, মানকাচৰ মানুহ ভাল। গতিকে সেইকাৰণে ফুটবলত অসমৰ এনেকুৱা টীম নাই যে আমি ইয়াত আনিব পৰা নাছিলোঁ। ক্ৰিকেট এনেকুৱা ভাল প্লেয়াৰ নাছিল যে আমি ইয়াত আনিব পৰা নাছিলোঁ। গতিকে সেই সুনাম আজিও মানকাচৰবাসীয়ে অৰ্জন কৰিলে। তাৰ কাৰণে মানকাচৰবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ মাননীয় সন্মানীয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত আছে। তেখেতক আমি ৰিকুৱেষ্ট কৰিছিলোঁ, তেখেত অহাৰ কাৰণে আমাৰ কমিটিৰ ফালৰ পৰা এজ এ চিফ পেট্ৰন আৰু মানকাচৰবাসী ৰাইজৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা যে ইউটিউবাৰ হওক, ছ'চিয়েল মিডিয়া হওক, অসমৰ ভিতৰত নৰ্থ ইষ্টৰ ভিতৰত মাজে মাজে আমি এই ফিল্ডৰ পৰা আমি হায়েষ্ট ভিউ আমি পোৱা দেখা গৈছে। এবাৰ 68% ভিউ আমি মানকাচৰত পাবলৈ সক্ষম হৈছিলোঁ। ইভেন দিল্লীলৈকে যেতিয়া আমাৰ ভিউ আমি এটা নেটৱৰ্ক আমি মিলাইছিলোঁ, দিল্লীকো আমি ক্ৰছ কৰিছিলোঁ ভিউৰ ক্ষেত্ৰত। গতিকে ইউটিউবাৰ হওক, সাংবাদিকসকল হওক, সাংবাদিক বন্ধুসকল যথেষ্ট আমাক সহযোগিতা কৰিছে, যাৰ ফলত আমাৰ 100% আমি ছাকচেছ হৈছোঁ। আজি মই গৰ্বিত যে ইন দ্য নেম অফ জহিৰুল ইছলাম, তেখেতৰ নামত যিসকল উদ্যোক্তা কমিটিৰ সদস্যসকল আন্তৰিকভাৱে যেনেধৰণৰ তেওঁলোকে কাম কৰি গ'ল, নিষ্ঠাবান হৈ কাম কৰি গ'ল, মই কেতিয়াও পাহৰিব নোৱাৰিম তেওঁলোকক। আৰু মই শুভেচ্ছা জ্ঞাপন কৰিম যে ইন দ্য নেম অফ জহিৰুল ইছলাম, লেট জহিৰুল ইছলামৰ এটা আশা আছিল মানকাচৰলৈ সপোন দেখা, তেখেতৰ বহুত পৰিকল্পনা আছিল। তাৰে মই দেখিছোঁ যে আজি বাস্তৱত পৰিণত হোৱা মই কিছুমান দৃশ্য দেখা পাইছোঁ। সকলোৰে মনত ইতিবাচক চিন্তাধাৰা, মুখত হাঁহি, উৎফুল্লিতভাৱে সহযোগিতা কৰা, ইয়াত সমবেত হোৱা, বাহিৰৰ প্লেয়াৰবিলাকক সন্মান প্ৰদৰ্শন কৰা, যিসকলে ভাল খেলিছে তেওঁলোকক ক্লেফ দিছে, তেওঁলোকক আঁকোৱালি লৈছে। গতিকে মানকাচৰৰ প্ৰেষ্টিজ মই ভাবোঁ যে বহুত ওপৰত লৈ গৈছে মানকাচৰৰ ৰাইজ। আগন্তুক দিনতো আমি মানকাচৰবাসী ৰাইজৰ পৰা সদায় আমি এইটো আশা কৰি থাকিম। আমি আশা ৰাখিছোঁ যে যিহেতু আগন্তুক দিনত আমাৰ ইলেকশ্যন আছে, MLA ইলেকশ্যন আছে, তাৰ পিছতেই আমি সৰু সৰু বাচ্চাবিলাকক লৈ আমি কোচিং কেম্প ইয়াত কৰিম, য'ত ACAৰ সহযোগিতা আমি ল'ম। ইতিমধ্যে আমি জাভেদ জামান ডাঙৰীয়াৰ লগত তেখেতৰ লগত কথা পাতিছোঁ। ৰিয়েল ডিউজ খেলাৰো ইয়াত আমি এটা পৰিৱেশ সৃষ্টি কৰিম। আমি ডিষ্ট্ৰিক্ট খেলিম, আমি ষ্টেট খেলিম, আমি নেশ্যনেল লেভেলত আমি ষ্টেণ্ডাৰ্ড মিলাই আমি ইয়াৰ পৰা আমাৰ প্লেয়াৰবিলাকক আমি দেশ বিদেশত আমি বিশেষকৈ নেশ্যনেল লেভেলত যাতে পঠিয়াব পাৰোঁ তাৰ কাৰণে এটা প্ৰচেষ্টা আমি ৰাখিম। DSA যথেষ্ট এক্টিভ, DSAকো মই অনুৰোধ জনাম। DSAৰ আজি ইয়াত ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আহিছে ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ, তেওঁলোকে ইয়াত সহযোগিতা কৰিছে আৰু আগন্তুক দিনত তেওঁলোকৰো পৰা সহযোগিতা বিচাৰিছোঁ। পুনৰ যিসকল ৰাইজৰ পৰা আৰম্ভ কৰি শুভাকাংক্ষীসকল, স্পনচাৰসকল, বাকী ভলেণ্টিয়াৰ্ছসকল আদি কৰি ইভেন অলছ' বল বয়, সৰু সৰু বল বয়বিলাকো তেওঁলোকে ইয়াত যথেষ্ট এক্টিভলি কাম কৰিছে। আমি সফলতা অৰ্জন কৰিছোঁ, তাৰ কাৰণে পুনৰ ওপৰৱালা আল্লাহ ঈশ্বৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পুনৰ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। আজি মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে আজি যি আয়োজকসকল আছে, আয়োজকসকলে ইমান ধুনীয়া এটা গেম, এটা পাৰফৰ্মেঞ্চ কৰিছে।
আৰু চিফ পেট্ৰন জাবিদ ইছলাম ডাঙৰীয়াৰ যি ভূমিকা মই অত্যন্ত নথৈ আনন্দিত হৈছোঁ। তেখেতে অত্যন্ত কষ্ট কৰি তেখেতৰ এটা টীম লৈ যি খেলটো উপভোগ কৰালে, এয়া মানকাছাৰৰ কাৰণে এটা সৌভাগ্য যে আৰু জহুৰুল ইছলাম চাহাবৰ স্মৃতিত ৰোমন্থন কৰাৰ কাৰণে অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে কথাটো হ'ল মেনেজমেণ্টটোৱে ইমান ধুনীয়া মেনেজ কৰিছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ। দ্বিতীয়তে মানকাছাৰৰ দৰ্শক মানে স্পৰ্টছমেন এটা জেণ্টেলমেন গেমছ হিচাপত যেনেকুৱা এনজয় কৰিছে, যেনেকুৱা ৰাইজ ওলাই আহিছে আৰু এই ওলাই অহাৰ পিছত তেখেতসকলে যেনেকুৱাকৈ শান্তিপূৰ্ণ ভাবিছে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয়তে ইমান মানুহ ইমান দৰ্শক হ'ব মই কল্পনা কৰা নাছিলোঁ। ইমান দৰ্শক হৈছে আৰু ভাল স্পৰ্টছমেন এটা স্পিৰিট দিছে। অহা দিনত যাতে আৰু বৰ্তাই থাকে, যথেষ্ট ভাল প্লেয়াৰ লোকেল প্লেয়াৰ আহিছে, যদিও বাহিৰৰ পৰা 2-3জন আছে, কিন্তু লোকেল প্লেয়াৰবিলাকৰ পাৰফৰ্মেঞ্চ অত্যন্ত ভাল। এটা টেন্স খেল হৈছে আৰু খেলটো অত্যন্ত উপভোগ কৰিছোঁ। গ্ৰাউণ্ডৰ কাৰণে আমাৰ চেংচন আহিছে, আমি লেণ্ড দিব পৰা নাই। 40 বিঘা লেণ্ড লাগে, 40 বিঘা লেণ্ড। পাহাৰ দিলে কয় পাহাৰ, ডাউন দিলে কয় মাটি পেলাব লাগিব, আমি দিব পৰা নাই। চেষ্টা কৰি আছোঁ, চেষ্টা অব্যাহত আছে।